জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আছে সোণাপুৰ জুবিন ক্ষেত্ৰত সকলোৱে প্ৰাৰ্থনা কৰি আছে সোণাপুৰ জুবিন ক্ষেত্ৰখনক তেওঁলোকে সজাই পৰাই তুলিছে গুৱাহাটীৰ য'ত খাৰঘুলিত জুবিন গাৰ্গৰ যেটো বাসগৃহ আছিল তালৈ অনুৰাগীৰ খুদ বৈছে কাহিলিপাৰাৰ চিনাজি এপাৰ্টমেণ্টত হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে কিন্তু তাৰ মাজতেই মুম্বাইৰ জুবিন গাৰ্গৰ ঘৰখনত এক নিমাওমাও পৰিৱেশ তাত কোনো নাই ঘৰটোৰ সাফ চিকুণ কৰিবলৈ মানুহ নাই ঘৰটোৰ চাৰিফালে এক কদৰ্যময় পৰিৱেশ বুলি ক'ব লাগিব গছ পাতে ভৰি পৰিছে হাবি জংগলেৰে ভৰি পৰিছে আৰু তাত থকা মুম্বাইত থকা ৰাজ দিহিঙীয়া নামৰ এজন যুৱক যিজনে নিজৰ জন্মদিনৰ দিনটোত হাৰ্থব জুবিন গাৰ্গৰ ঘৰখনত উপস্থিত হৈছিল আৰু ঘৰখন দেখি তেওঁ আচৰিত হৈ পৰে আৰু সেই কাৰণে তেওঁ জুবিন গাৰ্গৰ যিখন মুম্বাইত থকা ঘৰ আছিল য'ত সেই এৰিয়াটো যদি ক'বলৈ যাওঁ ৱেষ্ট এন্ধাৰীত আছে মুম্বাইত তাত তেওঁ ঘৰটো সাফ চিকুণ কৰিলে আৰু সমগ্ৰ অসমত থকা লাখ লাখ জুবিন অনুৰাগীৰ কাৰণে এই ৰাজ দিহিঙীয়া নামৰ যুৱকজনে সেই ঘৰটোৰ কিছুমান দৃশ্যাংশ পঠাই দিছে যেতিয়া হাৰ্থব জুবিন গাৰ্গ মুম্বাইত এক্টিভ হৈ আছিল মানে একেবাৰে তেওঁ মুম্বাইতে কিছুদিন থাকিবলৈ লৈছিল 2005-6 মান বছৰলৈকে আছিল তেতিয়াই জুবিন গাৰ্গে সেই ঘৰটো ক্ৰয় কৰিছিল আৰু সেই ঘৰটোৰ পৰাই জুবিন গাৰ্গে তাত যিমানবোৰ হিট গান তেওঁ দিছে ইয়ালিৰ পৰা আৰম্ভ কৰি সুবা সুবা যিমানখিনি গান আছে সকলো গান সেই তাৰ পৰা গৈ তেওঁ ৰেকৰ্ডিং কৰিছিল আৰু সেই ঘৰটোত বহু স্মৃতি বিজড়িত হৈ আছে জুবিন গাৰ্গৰ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পাছত জুবিন গাৰ্গৰ ঢুকুৱাৰ পাছত মুম্বাইৰ অসমীয়া সমাজে বা শিল্পী সমাজে সেই ঘৰটোক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল এজন যুৱকো তাত আছিল ঘৰটো চোৱাচিতা কৰিবৰ কাৰণে কিন্তু হয়তো এতিয়া তাত কোনো নাই আৰু সেই কাৰণে ঘৰটো এটা বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছে মই প্ৰথমতেই এই ৰাজ দিহিঙীয়া নামৰ যুৱকজনে জুবিন গাৰ্গৰ সেই ঘৰটোৰ কিছু দৃশ্যাংশ দেখুৱাইছে য'ত তেওঁ সাফ চিকুণ কৰিছে আপোনালোকলৈ আগবঢ়াই দিব বিচাৰিছো নমস্কাৰ সকলোলৈকে মই মুম্বাই মহানগৰীৰ পৰা ৰাজ দিহিঙীয়া আজি মোৰ জন্মদিন এই বিশেষ দিনটোতেই মই এটা কাম ৰাতিপুৱাই হাতত লৈছোঁ আৰু এই কামভাগ কিনো মই ইয়াৰ আগৰ ভিডিঅ' এটা বনাইছিলোঁ এই জেগাডোখৰ পৰাই বিশেষ মই একো নকলেও আপোনালোকে নিশ্চয় চাগে বুজি পাইছে বৰ্তমান মই আছোঁ আমাৰ হাৰ্থব জুবিনদাৰ যিখন মুম্বাইত থকা সোণৰ ঘৰখন সপোনৰ ঘৰখন সেই ঘৰখনত আজি মোৰ এই বিশেষ দিনটো বিশেষ ব্যক্তিজনৰ ঘৰ মই চৌহদ বা ঘৰ আজি এনেকৈ চাফ চাফাই কৰিবলৈ মই পাইছোঁ সঁচাকৈ মই নিজকেই বহুত ভাগ্যৱান বুলি মই ভাবিছোঁ কিয়নো যেতিয়া মই মুম্বাইত থাকোঁ আৰু সেইটো কাৰণেই মই সোণাপুৰটো ইমান জলদি যাব নোৱাৰোঁ বা ইয়াৰ পৰা গৈ তাত ইমানখিনি মই কৰিবলৈ তাত যিখন কমিটি বা যিখিনি মই ভিডিঅ'ৰ জৰিয়তেই দেখা পাই আছোঁ আৰু চব মানুহে গৈ পিনাই যে তাত এনেকুৱা এটা কৰিব পাৰিব সেইটোৰ কোনো কথা নহয় সেইকাৰণেই মই ভাবিছোঁ যে সোণাপুৰত যেনেকৈ আপোনালোকে জুবিনদাৰ সমাধিস্থলী নহয় জুবিন সমাধি ক্ষেত্ৰ নহয় জুবিনৰ এটা মন্দিৰলৈ জুবিনদাৰ যি পৰিণত কৰিলে আপোনালোকে আৰু আমিও ভাবোঁ আমি যিখিনি লোৱা বা যিখিনি জুবিনদাৰ অনুৰাগী বাহিৰত আছোঁ তেওঁ এই ঘৰখনো আমি তেনেকুৱাকৈ ৰাখিব লাগিব যিমানখিনি পাৰোঁ আৰু মই একো ৰৈ নাথাকি অকলেই মই মোৰ কামখিনি কৰিবলৈ এনেকৈ আগবাঢ়ি গৈ আছোঁ আৰু ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে মই আকৌ যেতিয়াই যাম তেতিয়াই মই এই কামখিনি কৰি দেখাম বা কৰিম আৰু সেইটো কাৰণে মই আজি অকলেই কৰিবলৈ লৈছোঁ কাৰণ কিয়নো কোনো নাই আৰু মোৰ এই বিশেষ দিনটোত মই আজি এনেকৈয়ে জুবিনদাক অকণমান হ'লেও সময় দিছোঁ আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে নিশ্চয় জনাব আৰু যদি পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব আৰু এইটোৰ কাৰণেই কাৰণ কেলৈ জুবিনদাৰ অনুৰাগী হৈ কিছুমানে বহুত ফাইদা উঠালে মই ফাইদা বুলিয়ে কৈছোঁ কাৰণ কিয়নো অসমৰ পৰা আহি এই ঘৰখনতেই থাকি তেওঁলোকে ইয়াত বহুত মুনাফা লুটি নিলে বা ফাইদা উঠালে জুবিনদাৰ পৰা মই সেইকেইজন ব্যক্তিক কৈছোঁ যিসকলে আহি ইয়াত থাকি গৈছিলে এবাৰ আহি আকৌ এই ঘৰখন চাই যাওক এতিয়া কি পৰিস্থিতি হৈছে আৰু পিছলৈ ইয়াত থাকি আৰু কিমান কি হ'ব পাৰে সেইখিনি আগন্তুক দিনতহে আমি গম পাম বা দেখিবলৈ পাম এই বাহিৰৰ গেটখনৰ বা চৌহদৰ এই পৰিস্থিতি অলপ পাছতেই মই গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ঘৰৰ ভিতৰৰ অৱস্থা কেনেকুৱা হৈ আছে আপোনালোকে দেখিলে চকু পানী ওলাই যাব
কাৰণ কিয়নো আমাৰ মৰমৰ আমাৰ হাৰ্ট অফ জুবিন দাৰ ঘৰখন যদি এই অৱস্থা হৈ থাকে তেতিয়াহ'লে কি হ'ব আগলৈ বা কিহৰ কাৰণে এই পৰিস্থিতি হ'বলৈ পালে বা হৈছে আপোনালোকে নিশ্চয় মোৰ এই ভিডিঅ'টোৰ জৰিয়তে উপলব্ধি কৰক আৰু মই সকলোকে অনুৰোধ কৰিছোঁ যাতে ভিডিঅ'টো ইমান শ্বেয়াৰ কৰক যাতে কিবা এটা যদি কৰিব পৰা যায় তেতিয়াহ'লে মই সঁচাকৈয়ে মই এই ভিডিঅ'টোৰ বনোৱা মোৰ সাৰ্থক হ'ব বুলি মই আশা কৰোঁ আৰু বিশেষ কিনো ক'ম এয়া বাহিৰতো মই এয়া দাদাজন তেওঁ এইখিনি কৰি আছে বাৰান্দাত আৰু মই বাহিৰৰ গেটখিনি চাফ চাফাই কৰি হৈ গ'ল একচুৱেলি এওঁক SITয়ে অসমলৈ মাতি নিছিলে আজি দুদিনৰ কাৰণে যোৱাৰ মানুহজন আজি 18 দিনৰ মূৰত তেওঁ মুম্বাইলৈ আহি পাইছে আকৌ এই ঘৰখনত আৰু 18 দিন একেবাৰে বন্ধ হৈ থকা ঘৰখনৰ অৱস্থা বহুত বেয়া হৈ গ'ল ভিতৰৰ অৱস্থা মই আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাওক কি অৱস্থা চিলিং পৰি তলত পৰিছে মন্দিৰ ভাগে পৰি আছে 18-20 দিন ধূপ ধূনা চাকি একো নাই জুবিন দা আহিলে এই মন্দিৰটোতেই তেওঁ যিখিনি কৰে সকলো ইয়াৰ পৰাই কৰে ইয়াতে বহি তেওঁ ধূপ ধূনা প্ৰাৰ্থনা কৰে আৰু এতিয়া তেওঁ নাই কাৰণে মোৰ বন্ধুজনে যিমানখিনি পাৰে তেওঁ কৰিছে আৰু মই ইয়াৰ পৰাই মই আপোনালোকক জনাওঁ যে ইয়াত যিসকল ব্যক্তি আহি থাকি গৈছিলে বা এই বিচনাকেইখনত শুই গৈছিলে তেতিয়াহ'লে ইয়াৰ পৰিৱেশটো এবাৰ আপোনালোকে নিশ্চয় আহি চাই যাব আৰু ইয়াত যিজন দাদা থাকে মিণ্টুৰ লগত আপোনালোকে যোগাযোগ কৰিব বুলি মই আশা ৰাখিলোঁ আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে নিশ্চয় শ্বেয়াৰ কৰি দিব এয়া জুবিন দাৰ টুপিটো হয় জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ জয় আই অসম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত এয়া হ'ল হাৰ্ট অফ জুবিন গাৰ্গৰ মুম্বাই ঘৰটোৰ অৱস্থা কাৰণ যিজন যুৱক জুবিন গাৰ্গৰ সেই ঘৰটোত আছিল তেওঁক SITয়ে মাতি পঠিয়াইছিল আৰু 18টা দিন জুবিন গাৰ্গৰ ঘৰটো চোৱা চিতা কৰিবলৈ কোনো মানুহ তাত নাছিল সেইকাৰণে ঘৰটো বন্ধ হৈ আছিল আৰু ইতিমধ্যে এই ৰাজ দিহিঙা নামৰ যুৱকজনক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু মোৰ লাইভটোত বহু লোকে বহু অসমবাসী ৰাইজে ৰাজ দিহিঙাক ধন্যবাদ জ্ঞাপন কৰিছে কাৰণ তেওঁৰ জন্মদিনৰ দিনটোত হাৰ্ট অফ জুবিন গাৰ্গৰ ঘৰটোলৈ গৈ জুবিন গাৰ্গৰ ঘৰটো চাফ চিকুণ কৰিছে লগতে সমগ্ৰ অসমবাসীক দেখুৱাই দিছে যে ঘৰটোৰ অৱস্থা কি অৱস্থাত আছে আৰু ইয়াৰ আগতেও আমি দেখিছিলোঁ ডক্টৰ ভূপেন হাজৰিকা সুদাংগত ডক্টৰ ভূপেন হাজৰিকাৰ কলিকতাত থকা ঘৰটোৰ বিধ্বস্ত ৰূপ তাৰ আগতে আমি দেখিছিলোঁ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহটো কি অৱস্থাত পৰি আছিল উৰিষ্যাত আৰু সেইবোৰ বহু পলমকৈ আচলতে ৰাজ্য চৰকাৰে সেইবোৰ উদ্যোগ ল'লে আৰু সেইবোৰ এতিয়া মানুহ তাত চাবলৈ যোৱা অৱস্থা কৰিছে কিন্তু প্ৰসংগ উত্থাপন হৈছে যে জুবিন গাৰ্গ যে যিজন মানুহ যুৱকজনে কৈছে নমস্কাৰ সকলোলৈকে মই জুবিন গাৰ্গৰ যিটো বাসগৃহ আছে সেই ঘৰটোৰ পৰা এতিয়া বহু অসমৰ বিভিন্ন ক্ষেত্ৰত উজলি থকা মানুহে সেই ঘৰটোত তেওঁলোক থাকিছিল সেই ঘৰটোৰ পৰাই তেওঁলোকে বহু কামৰ আৰম্ভণি কৰিছিল কিন্তু এতিয়া বহু লোকে সেই ঘৰটোলৈ যাবলৈ তেওঁলোকে আহৰি পোৱা নাই 18টা দিন সেই ঘৰটো পৰিচৰ্যা কৰিবলৈ কোনো মানুহ তাত নাথাকিল অৱশেষত এজন জুবিন অনুৰাগী গৈ তাত উপস্থিত হ'ল আৰু তেওঁ ঘৰটো সম্পূৰ্ণকৈ চাফ চিকুণ কৰিছে আৰু দেখুৱাই দিছে যে হাৰ্ট অফ জুবিন গাৰ্গৰ মুম্বাইত থকা ঘৰটোৰ বিধ্বস্ত ৰূপটো কি অৱস্থাত আছিল আৰু এই যুৱকজনৰ নাম হৈছে ৰাজ দিহিঙীয়া তেওঁ জন্মদিনৰ দিনটোত তালৈ গৈছিল আৰু জুবিন গাৰ্গৰ ঘৰটো তেওঁ চাফ চিকুণ কৰিলে এজনেই যুৱক থাকে জুবিন গাৰ্গৰ ঘৰটো যিজনে সমগ্ৰ ঘৰটো চোৱা চিতা কৰি আছে কিন্তু অসমৰ বহু শিল্পী সমাজ তাত থাকে অসমৰ বহু নতুন প্ৰজন্মৰ শিল্পী তাত থাকে তেওঁলোকৰ দায়িত্ব যে জুবিন গাৰ্গৰ এই ঘৰটো যাতে চাফ চিকুণ কৰি তেওঁলোকে ৰাখিব পাৰে অন্য নালাগে অসম চৰকাৰলৈ এটা আবেদন থাকিব আমাৰ এটা আহ্বান থাকিব বিশেষকৈ আমাৰ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই ঘৰটো জুবিন গাৰ্গৰ সৈতে একেলগে আছিল যেটো জুবিন গাৰ্গে বহুবাৰ কৈছে যে পবিত্ৰ মাৰ্ঘেৰিটা তেওঁৰ সৈতে এই ঘৰটোত কেইবাবাৰো আছিল পবিত্ৰ মাৰ্ঘেৰিটাই এই ক্ষেত্ৰটোত যদি গুৰুত্ব আৰোপ কৰে এটা খুব ভাল কথা হ'ব আৰু লগতে তাত থকা অসমৰ শিল্পী সমাজ যিসকল তাত উঠিওৱা শিল্পীসকল আছে নাম নকওঁ সকলোৱে জানে যে অসমৰ কিমান শিল্পী তাত থাকে তেওঁলোকেও যদিও এটা বিশেষ অৰিহণা ল'ব পাৰে বা তেওঁলোকে যদি এটা পদক্ষেপ ল'ব পাৰে তেন্তে এই ঘৰটোত কেতিয়াও কোনো কালে এই ঘৰটো বন্ধ নাথাকিব কাৰণ জুবিন গাৰ্গ জীয়াই থকা অৱস্থাত ইতিমধ্যে ডনি হাজৰিকাৰ দৰে শিল্পীয়ে কৈছে যতীন শৰ্মাৰ দৰে বিশিষ্ট শব্দজন্তীয়ে কৈছে যে জুবিন গাৰ্গৰ ঘৰৰ দুৱাৰখন কেতিয়াও বন্ধ নাছিল তেওঁ জীৱিত কালত তেওঁৰ ঘৰৰ দুৱাৰখন সকলোৱে খুলি ৰাখিছিল লাগিলে সেইটো খাৰঘুলিয়ে হওক লাগিলে সেইটো চিনাৰ্জি এপাৰ্টমেণ্টে হওক লাগিলে সেইটো জোনালীৰ তেওঁৰ ষ্টুডিঅ'টোৱে হওক লাগিলে মুম্বাইৰ আন্ধেৰীত থকা তেখেতৰ ঘৰটোৱে হওক কিন্তু জুবিন গাৰ্গৰ অবৰ্তমানত সেই ঘৰটোত এতিয়া
মানুহৰ সংখ্যা কমি গৈছে তালৈ মানুহ নোযোৱা হৈছে আৰু সেই কথাটোকে এটা দুখ প্ৰকাশ কৰিছে এজন জুবিন অনুৰাগীয়ে তেওঁ কৈছে যে সোণাপুৰ জুবিন ক্ষেত্ৰক আমি সুন্দৰকৈ ৰাখিছো খুব এটা ভাল কথা খাৰগুলি সজাই পৰাই ৰখাবলৈ জুবিন অনুৰাগীসকলে চেষ্টা কৰিছে খুব এটা ভাল কথা সিনাৰ্জি এপাৰ্টমেণ্টত তেখেতৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ল অসমৰ প্ৰান্তে প্ৰান্তে তেখেতৰ যিমান যেনেকৈ পাৰে সকলোৱে কৰিছে কিন্তু দায়িত্ব আমাৰ মুম্বাই ঘৰটোৰ প্ৰতিও আছে আৰু মুম্বাইত থকা যিসকল প্ৰবাসী অসমীয়া আছে মুম্বাইত থকা যিসকল অসমীয়া আছে তেওঁলোকে সেই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে কাৰণ জুবিন গাৰ্গৰ সেই ঘৰটো জুবিন গাৰ্গ জীয়াই থকা অৱস্থাত কোনোদিন বন্ধ কৰি থোৱা নাছিল কিন্তু জুবিন গাৰ্গৰ অবৰ্তমানত 18 দিন সেই ঘৰটো বন্ধ হৈ থাকিল আৰু 18 দিনৰ অন্তত আজি যেতিয়া জুবিন গাৰ্গৰ অনুৰাগীজন তালৈ গ'ল ঘৰটোত গছ হাবি বনৰ সকলে ভৰি পৰিছিল আৰু তেওঁ চাফা কৰিলে নাম হৈছে ৰাজ দিহিঙীয়া তেওঁ ইতিমধ্যে সোশ্যাল মিডিয়াত সেই ভিডিঅটো দিছে আৰু তেওঁ এইটো কথা জনাব বিচাৰিছে শেয়াৰ কৰিব বিচাৰিছে যাতে জুবিন গাৰ্গৰ ঘৰটো কি অৱস্থাত আছে তেওঁ দেখুৱাব বিচাৰিছিল আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ ফালৰ পৰাও আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱালো যে মোৰ স্ক্ৰীনত আপোনালোকে দেখি আছে এই যুৱকজনে এই জুবিন গাৰ্গৰ ঘৰৰ সন্মুখৰ গেটখন তেওঁ সাফ কৰিছে জুবিন গাৰ্গৰ ঘৰৰ ভিতৰৰ যিবোৰ বস্তু আছে সেইবোৰ তেওঁ সাফ চিকুণ কৰিছে আৰু মুম্বাইত থকা প্ৰত্যেকজন অসমবাসীৰ দায়িত্ব আছে যিদৰে জুবিন গাৰ্গে অসমবাসী ৰাইজৰ কাৰণে কাম কৰি থৈ গ'ল জুবিন গাৰ্গৰ সপোনৰ ঘৰখনো যাতে তেওঁলোকে ভালকৈ ৰাখে কেতিয়াবা যদি কোনো তাত চিনাকি কথা নাহে কাৰণ জুবিন গাৰ্গৰ ঘৰলৈ চিনাকি অচিনাকি বিপদে আপদে বিভিন্ন ধৰণৰ মানুহ গৈছিল এতিয়াও যাব পাৰে জুবিন গাৰ্গৰ ঘৰখন পৰিষ্কাৰ কৰি ৰাখিব পাৰে ধন্যবাদ